যাকে যাকে নাচনি মাধৈ মালতী ফুল যে যে টুকাৰ হাসাঙলি মাধৈ মালতী ফুল যেন দেৱতাই সিঁচিছে সদগৰে ফুল মাধৈ মালতী ফুল গোন্ধাই আমোল মোল মাধৈ মালতী ফুল গোন্ধাই আমোল মোল কিনো সত মহিয়া বতাসতি মাৰিলে ও গছে বনে হলা বহাগ অহাৰ লগে লগে উৎসুকতা বৃদ্ধি পাইছে ৰাজ্যবাসীৰ ঢুলীয়া নাচনী সাজু হৈছে ৰঙালীক আদৰিবলৈ অসমীয়াৰ আবেগৰ সৈতে জড়িত হৈ আছে বহাগ চ'ত মাহ সোমোৱাৰ লগে লগে প্ৰতিজন অসমীয়া উৎফুল্লিত হৈ পৰে বিহুটোক আদৰিবলৈ চ'ত মাহৰ পৰাই সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায় অসমীয়া সংস্কৃতিৰ মুখ্য হৈছে এই বহাগ বিহু বা ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয় খেতি আৰম্ভ কৰাৰ আগেয়ে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত উতঃপুত সম্বন্ধ আছে বহাগ বিহুৰ পাছতেই অসমবাসী ব্যস্ত হৈ পৰে কৃষি কাৰ্যত বহাগ বিহু অহাৰ লগে লগে অসমৰ যুৱক যুৱতীসকলৰ মাজতো বিশেষ উৎসুকতা দেখিবলৈ পোৱা গৈছে হেপাহৰ বিহুটিক উপভোগ কৰাৰ উদ্দেশ্যে ডেকা গাভৰুসকল বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে গৃহস্থৰ চোতালত হুঁচৰি জুৰিবৰ বাবে সাজু হৈছে বিহুৱাসকল সমান্তৰালভাৱে অসমৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নাজিৰা জিলা সেৱা বাহিনীৰ যুৱক যুৱতীসকলে হুঁচৰিৰ বাবে আখৰা চলোৱা দেখা গৈছে য'ত বৃহত্তৰ নাজিৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে চ'ত মাহৰ পৰাই নাজিৰা জিলা সেৱা বাহিনীৰ যুৱক যুৱতীসকলে ব্যস্ত হৈ পৰিছে বিহু আখৰাত অসমীয়াৰ বাপতি সাহোন বিহু যাতে সকলো অসমীয়াৰে হৃদয়ত উজ্জীৱিত হৈ থাকে আৰু উঠি অহা প্ৰজন্মই বিহুক আদৰি লয় সেই উদ্দেশ্যে নাজিৰা জিলা সেৱা বাহিনীয়ে বিহু আখৰাক অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা সেৱা বাহিনীৰ তৰফৰ পৰা বিগত বৰ্ষৰ দৰে এই বছৰো আমি ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছোঁ আৰু জিলা সেৱা বাহিনীৰ উদ্যোগত এযোৰা হুঁচৰি আমাৰ প্ৰদৰ্শনৰ বাবে আমি ঘৰে ঘৰে চোতালে চোতালে আমি মানুহৰ গৃহত গৈ আমি হুঁচৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ আৰু আচলতে বিহুটি এতিয়া আধুনিকতাৰ যি ধামখুমীয়াত বিহু গছতলৰ পৰা মানুহৰ চোতালৰ পৰা গৈ মঞ্চ পালেগৈ আমি কিন্তু তাৰ এতিয়া ব্যতিক্ৰম হিচাপে আমি জিলা সেৱা বাহিনীয়ে আমি বিহুটিক আমি যিটো পৰম্পৰা যিটো ঐতিহ্য বিহুৰ যি বৈশিষ্ট্য তাক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু বিহুৰ নামকে হওক বিহুৰ ঢোলৰ যি চাপৰ হওক আমি যি পৰম্পৰাগত যি চাপৰ হওক বা নামখিনি হওক প্ৰকৃতিৰ লগত বিহুৰ যি সম্পৰ্ক এই গোটেই বস্তুখিনি আমি বজাই ৰখাত চেষ্টা কৰিছোঁ আৰু বিহুৰ যাতে যি মূল শিপা পৰা যাতে আচলতে আঁতৰি নগৈ আধুনিকতাৰ পৰশ পাই যাতে বিহু হিচাপে যদি থাকে আমি তাকে প্ৰয়াস কৰিছোঁ